ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত তৃতীয় চেপ্টাৰ আঞ্চলিক ভূগোল নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ই হৈছে পাৰ্ট 2 আমি পাৰ্ট 1ত ইতিমধ্যে পাঠভিত্তিক প্ৰশ্নৰ অৰ্থাৎ অনুশীলনীৰ 1ৰ পৰা 6 নম্বৰ প্ৰশ্নলৈকে আমি উত্তৰ সমূহ দিছিলোঁ আৰু এই ভিডিঅ'টোত আমি 7 আৰু 8 নম্বৰ প্ৰশ্নৰ উত্তৰ দিম দুটা প্ৰশ্নৰহে উত্তৰ দিম যেহেতু যথেষ্ট দীঘলীয়া উত্তৰসমূহ যথেষ্ট দীঘলীয়া সেই গতিকে আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন ক্লিক কৰিবা যাতে তোমালোকে মোৰ আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকা লগতে তোমালোকক মই জনাওঁ আঞ্চলিক ভূগোলৰ যদি কিছুমান যিকোনো টপিক এই চেপ্টাৰটোৰ অন্তৰ্গত তোমালোকে জানিবলৈ হয় তেতিয়াহ'লে তোমালোকে তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকৰ পৰা তোমালোকে সেই টপিকসমূহ বুজিবলৈ সক্ষম হ'ব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টোৰ ভিতৰত সোমাই যাওঁ প্ৰথম কুৱেশ্যন নম্বৰ 7 আৰু 8 একেলগে ইয়াত উত্তৰ দিয়া হৈছে 7 কুৱেশ্যন নম্বৰ হৈছে পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে লিখা বুলি কৈছে পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ টোটেল আমাৰ 11টা প্ৰাকৃতিক অঞ্চল আছে সেই 11টা প্ৰাকৃতিক অঞ্চলৰে ইয়াত কি কৈছে ভূ-প্ৰাকৃতিক পৰিৱেশৰ সম্পৰ্কে লিখিব কৈছে 7 নম্বৰ প্ৰশ্ন আৰু 8 নম্বৰ প্ৰশ্নটোত দিছে পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে ইয়াতকৈ বিশেষকৈ দুটা বস্তু দি দিছে জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে গতিকে জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আৰু ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে বুলি কয় ভূ-প্ৰাকৃতিক পৰিৱেশতে জলবায়ু আৰু উদ্ভিদো সোমাই আছে গতিকে ইয়াত আমি এই 7 নম্বৰ প্ৰশ্নৰ অন্তৰ্গত আমি যিবোৰ পাম জলবায়ুৰ উদ্ভিদ সেইসমূহক লৈ পিনে আমি 8 নম্বৰ উত্তৰটো দিব পাৰিম গতিকে চাই যাওঁ প্ৰথমতে হৈছে প্ৰাকৃতিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি মুঠ পৃথিৱীক কেইটা ভাগত ভাগ কৰিছে 11টা প্ৰাকৃতিক বিভাগত ভাগ কৰিছে প্ৰাকৃতিক অঞ্চলত ভাগ কৰিছে আৰু সেই প্ৰাকৃতিক অঞ্চলকেইটা ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে তলত ব্যাখ্যা আগবঢ়োৱা আমি পইণ্ট ৱাইজত উলিয়াই দিছোঁ প্ৰথমটো হৈছে নিৰক্ষীয় অঞ্চল বা বিষুৱীয় অঞ্চল বিষুৱীয় অঞ্চলৰ ভৌগোলিক অৱস্থিতি হ'ল বিষুৱৰ দুয়োকাষে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত দেই বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত জলবায়ু যদি চাওঁ নিৰক্ষীয় অঞ্চলৰ সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰাৰ বাবে এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম বাৰ্ষিক গড় উত্তাপ 27 ডিগ্ৰী চেলছিয়াছ আৰু বাৰ্ষিক গড় বৃষ্টিপাত 200 চেণ্টিমিটাৰ তাৰপিছত উদ্ভিদ অধিক বৰষুণ আৰু উত্তাপৰ বাবে ইয়াৰ চিৰসেউজীয়া উদ্ভিদৰ উপৰিও অসংখ্য সৰু জোপোহা বন আৰু নানাবিধ লতা পোৱা যায় নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত আমাজন নদীৰ অৱবাহিকাত পোৱা ডাঠ অৰণ্য চালভা বোলে কিছুমান ইনফৰ্মেশ্যন দি দিয়া হৈছে অন্তৰ্গত অঞ্চল অৰ্থাৎ এই নিৰক্ষীয় প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ যেনে চাওক দক্ষিণ আমেৰিকাৰ আমাজন অৱবাহিকা আফ্ৰিকাৰ কংগো অৱবাহিকা পশ্চিম আফ্ৰিকাৰ গিনি উপকূল আৰু দক্ষিণ পূব এছিয়াৰ মালয়েছিয়া ইণ্ডোনেছিয়া ফিলিপাইনছ দ্বীপপুঞ্জ গতিকে এয়া আছিল ইয়াৰ ভূ-প্ৰাকৃতিক অৰ্থাৎ নিৰক্ষীয় অঞ্চলৰ ভূ-প্ৰকৃতি লগতে 8 নম্বৰ প্ৰশ্নত যি দিয়া আছে ইয়াৰ জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ গতিকে ইয়াৰ জলবায়ু আৰু উদ্ভিদৰ বিষয়ে যাওঁতে আমি এই দুটা পইণ্ট লিখিলে হ'ব জলবায়ু আৰু উদ্ভিদ নিৰক্ষীয় অঞ্চল দি পিনে জলবায়ু আৰু উদ্ভিদ দুটা পইণ্ট দিলে হ'ব গতিকেইটা পইণ্ট কভাৰ কৰিব নালাগে যিহেতু এইটো 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো দিয়া হৈছিল মেইনলি গতিকে 7 নম্বৰ প্ৰশ্নৰ উত্তৰ গোটেইকেইটা বস্তু কভাৰ কৰা হৈছে তাৰপিছত চাওঁ মৌচুমী অঞ্চল মৌচুমী 2 নম্বৰ মৌচুমী ভৌগোলিক অৱস্থিতি নিৰক্ষীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণে 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী অক্ষাংশৰ মাজত উত্তৰেও 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী আৰু দক্ষিণেও 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত ইয়াৰ জলবায়ু হৈছে বাৰ্ষিক গড় উত্তাপ 18 ডিগ্ৰী চেলছিয়াছ আৰু বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াত ঋতু পৰিৱৰ্তন হয় উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল উষ্ণ আৰু বৰষুণ হয় খুব ঠাণ্ডাকাল শুকান বৰষুণ নিদিয়ে আৰু শীত হয় ঠাণ্ডা হয় বুলি কৈছে তাৰপিছত উদ্ভিদ এই অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য বেছি অঞ্চল বিশেষ চিৰসেউজীয়া উদ্ভিদো পোৱা যায় অন্তৰ্গত অঞ্চলসমূহ হৈছে ভাৰতকে ধৰি দক্ষিণ এছিয়া দক্ষিণ পূব এছিয়া অষ্ট্ৰেলিয়া উত্তৰ পূব অংশ আফ্ৰিকাৰ পূব অংশ ব্ৰাজিলৰ পূব অংশ আৰু মধ্য আমেৰিকা আদি হৈছে ইয়াৰ অন্তৰ্গত ঠাই তাৰপিছত চাওঁ নম্বৰ 3 ক্ৰান্তীয় তৃণভূমি অঞ্চল ট্ৰপিকেল গ্ৰাছলেণ্ড ৰিজন ভৌগোলিক অৱস্থিতি ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ এইটো মাজভাগত পোৱা যায় এই জলবায়ু এই অঞ্চল জলবায়ু দেখা যায় দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল 10 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত তাৰপিছত জলবায়ু যদি চাওঁ বাৰ্ষিক উত্তাপ 20 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী চেলছিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ
25 পৰা 100 সেন্টিমিটাৰ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল শুকান আৰু দীঘল শীতকাল উদ্ভিদ মধ্যমীয়া বৰষুণ আৰু উত্তাপৰ বাবে ইয়াত 3 মিটাৰ পৰ্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদ পোৱা যায় ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক সাভানা বুলি জনা যায় সাভানা হ'ল ক্ৰান্তীয় অঞ্চলৰ ঘাঁহনি এই তৃণভূমিক ভেনিজুৱেলা আৰু ব্ৰাজিল অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ ভেনিজুৱেলা আৰু ব্ৰাজিলৰ যথাক্ৰমে লানোছ আৰু কেম্পুছ নামে জনা যায় দেই লানোছ আৰু কেম্পুছ নামে জনা যায় দক্ষিণ আমেৰিকাৰ লানোছ আৰু কেম্পুছ নামেৰে জনা যায় তাৰপিছত অন্তৰ্গত অঞ্চল দক্ষিণ আমেৰিকাৰ ব্ৰাজিল উচ্চভূমি আৰু ভেনিজুৱেলাত অৱস্থিত অৰিনকো নদী অৱবাহিকা আফ্ৰিকাৰ জাইৰো অৱবাহিকা উত্তৰ আৰু দক্ষিণ অংশ পূব আফ্ৰিকাৰ উচ্চভূমি দক্ষিণ আফ্ৰিকাৰ কিছু অংশত অষ্ট্ৰেলিয়াৰ উত্তৰ অংশৰ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত তাৰপিছত চাওঁ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল অৰ্থাৎ ট্ৰপিকেল হট ডেজাৰ্ট ৰিজন ভৌগোলিক অৱস্থিতি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল সাধাৰণতে মহাদেশৰ পশ্চিম প্ৰান্তত অৱস্থিত ৰিমেম্বাৰ এই অঞ্চল কৰ্কট ক্ৰান্তি 23 দুভাগৰ 1 ডিগ্ৰী উত্তৰ আৰু মকৰ ক্ৰান্তি 23 দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষৰেখাৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত বুলি কৈছে জলবায়ু বাৰ্ষিক গড় উত্তাপ 28 ডিগ্ৰী চেলচিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ 20 পৰা 25 সেন্টিমিটাৰ বৰষুণ একেবাৰে কম সেইকাৰণে মৰু অঞ্চল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল সদায় ইয়াত উষ্ণ গৰম আৰু শুকান হয় দিন আৰু ৰাতিৰ উষ্ণতা পাৰ্থক্য অধিক দিনত খুব গৰম হয় আৰু ৰাতি খুব ঠাণ্ডা হয় উদ্ভিদ বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে অঞ্চল বিশেষ খেজুৰজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় তাৰপিছত অন্তৰ্গত ঠাইসমূহ হৈছে এছিয়া আৰৱ ইৰাণ আফগানিস্তান সিন্ধুৰ মৰুময় অঞ্চল আৰু ভাৰতবৰ্ষৰ থৰ আফ্ৰিকাৰ সাহাৰা কালাহাৰী দক্ষিণ আমেৰিকাৰ আটাকামা অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি আদি প্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত তাৰপিছত চাওঁ নম্বৰ 5 ভূমধ্যসাগৰীয় অঞ্চল মেডিটেৰেনিয়ান ৰিজন ভৌগোলিক অৱস্থিতি হৈছে মধ্য অক্ষাংশৰ অৱস্থিতি মহাদেশৰ পশ্চিম প্ৰান্তীয় অংশত ভূমধ্যসাগৰীয় জলবায়ু দেখা যায় দুয়ো গোলাৰ্ধত 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত এই অঞ্চল অৱস্থিত দুয়ো গোলাৰ্ধত 30 পৰা 40 ডিগ্ৰী জলবায়ু বাৰ্ষিক গড় উত্তাপ 8 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী চেলচিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ 25 পৰা 75 সেন্টিমিটাৰ ভূমধ্যসাগৰীয় অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান হয় শীতকাল ঠাণ্ডা আৰু সেমেকা উদ্ভিদ এই অঞ্চলৰ প্ৰাকৃতিক উদ্ভিদসমূহৰ ভিতৰত চুটি চিৰসেউজীয়া গছ-গছনি আৰু জোপোহা বননিয়ে প্ৰধান ভূমধ্যসাগৰৰ কাষৰীয়া ঠাইবোৰত সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থা বিৰাজ কৰাৰ বাবে ইয়াত ভূমধ্যসাগৰীয় অঞ্চল বোলা হয় অন্তৰ্গত ঠাইসমূহ যদি চাওঁ ভূমধ্যসাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ দক্ষিণ পশ্চিম এছিয়া উত্তৰ আমেৰিকাৰ উপকূলৱৰ্তী কেলিফৰ্ণিয়া দক্ষিণ আমেৰিকাৰ মধ্য চিলি দক্ষিণ আফ্ৰিকাৰ কেপ উপকূল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ পশ্চিম উপকূল এই অঞ্চলৰ অন্তৰ্গত গতিকে এই অঞ্চল কেৱল যে ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলতে অৱস্থিত তেনে নহয় বিভিন্ন মহাদেশৰ বিভিন্ন ঠাইত এই জলবায়ু অৰ্থাৎ এই ভূমধ্যসাগৰীয় অঞ্চল বিৰাজ কৰা দেখা যায় প্ৰাকৃতিক অঞ্চল তাৰপিছত নম্বৰ 6 মধ্য অক্ষাংশৰ মৰু অঞ্চল মিড লেটিটিউডিনেল ডেজাৰ্ট ৰিজন ভৌগোলিক অৱস্থিতি মধ্য অক্ষাংশৰ অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত এই জলবায়ু দেখা যায় দুয়ো গোলাৰ্ধৰ 30 পৰা 45 ডিগ্ৰী অক্ষাংশৰ মাজত এই অঞ্চল অৱস্থিত জলবায়ু বাৰ্ষিক গড় উত্তাপ 19 ডিগ্ৰী চেলচিয়াছ যদিও বাৰ্ষিক উত্তাপৰ ব্যৱধান 25 ডিগ্ৰী চেলচিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ <= 25 সেন্টিমিটাৰ হয় বৰষুণ বৰ বেছি নহয় উদ্ভিদ বৰষুণৰ অভাৱত এনে মৰু অঞ্চলত কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে তাৰপিছত অন্তৰ্গত ঠাইসমূহ যদি চাওঁ এছিয়াৰ তিব্বত মালভূমি গোবি মালভূমি উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতশ্ৰেণী আগৰি থকা ড্ৰুনি আৰু দক্ষিণ আমেৰিকাৰ এণ্ডেছ পৰ্বত শ্ৰেণীৰ পূবত অৱস্থিত পেটাগোনিয়া মালভূমি আদি মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ অন্তৰ্গত গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছে মধ্য অক্ষাংশৰ মৰু অঞ্চল তাৰপিছত চাওঁ মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল মিড লেটিটিউডিনেল টেম্পাৰেট ৰিজন ভৌগোলিক অৱস্থিতি দুয়ো গোলাৰ্ধত 23 দুভাগৰ 1 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী অক্ষাংশৰ মাজত দুয়ো গোলাৰ্ধত দেই এই প্ৰাকৃতিক অঞ্চল অৱস্থিত দুয়ো গোলাৰ্ধৰ মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্ৰাকৃতিক অঞ্চল বিৰাজমান জলবায়ু গ্ৰীষ্মকালৰ উত্তাপ গড়ে 15 ডিগ্ৰী চেলচিয়াছ আৰু শীতকালত 5 পৰা 10 ডিগ্ৰী চেলচিয়াছ বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ 75 পৰা 150 সেন্টিমিটাৰ নাতিশীতোষ্ণ প্ৰাকৃতিক অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল ইয়াত জাৰ জহৰ প্ৰকোপ কম ইয়াত সমভাৱাপন্ন জলবায়ু বিৰাজ কৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ইয়াত সমভাৱাপন্ন জলবায়ু বিৰাজ কৰে উদ্ভিদ এই অঞ্চলৰ অধিকাংশ ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায় যদিও কিছু অধিক বৰষুণ হোৱা ঠাইত চিৰসেউজীয়া গছ-গছনি আৰু পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত সৰলবৰ্গীয় উদ্ভিদৰ প্ৰাধান্য দেখা যায় তাৰপিছত অন্তৰ্গত ঠাইসমূহ
চীন দেশৰ উত্তৰ আৰু পূব অংশ, দক্ষিণ কানাডাৰ কিছু অংশ, ইংলেণ্ডকে ধৰি ইউৰোপ মহাদেশৰ উত্তৰ পশ্চিম অংশ, ব্ৰাজিলৰ দক্ষিণ পূব অংশ, উৰুগুৱে চিলিৰ দক্ষিণ অংশ, দক্ষিণ আফ্ৰিকাৰ পূব উপকূল, অষ্ট্ৰেলিয়াৰ পূব উপকূল আৰু নিউজিলেণ্ড প্ৰধানকৈ এই অঞ্চলৰ অন্তৰ্গত। তাৰপিছত নম্বৰ 8 মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল মিড লেটিটিউডিনেল গ্ৰাছলেণ্ড ৰিজন। অৱস্থিতি উত্তৰ গোলাৰ্ধৰ 30 পৰা 50 ডিগ্ৰী অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলাৰ্ধত 23 দুভাগৰ 1 ডিগ্ৰী অৰ্থাৎ মকৰক্ৰান্তি দক্ষিণত মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল অৱস্থিত। জলবায়ু গ্ৰীষ্মকালত উত্তাপ 38 ডিগ্ৰী চেলছিয়াছ আৰু শীতকালত -40 ডিগ্ৰী চেলছিয়াছলৈ হয় বুলি কৈছে। বাৰ্ষিক বৰষুণৰ পৰিমাণ 15 পৰা 50 চেণ্টিমিটাৰ। অন্তৰ্দেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতা পাৰ্থক্য অধিক অন্তৰ্দেশীয় অৱস্থান হোৱাৰ বাবে অৰ্থাৎ মহাদেশসমূহৰ মাজত পোৱা যায় এই জলবায়ু এই অঞ্চল। উদ্ভিদ বৰষুণৰ অভাৱ আৰু শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত গছ গছনি প্ৰায় নাই, ঘাঁহনিৰে ভৰা। অন্তৰ্গত উত্তৰ আমেৰিকাৰ অঞ্চলসমূহ হৈছে উত্তৰ আমেৰিকাৰ মধ্যাংশত প্ৰেইৰী ঘাঁহনি, ইউৰোপৰ পূব অংশ আৰু এছিয়াৰ মধ্যাংশত ষ্টেপছ ঘাঁহনি, আৰ্জেণ্টিনাৰ পম্পাছ, দক্ষিণ আফ্ৰিকাৰ ভেলছ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ ডাউন্স অষ্ট্ৰেলিয়াৰ কিছু অংশত এই জলবায়ু অৰ্থাৎ এই প্ৰাকৃতিক অঞ্চল বিৰাজমান। তাৰপিছত 9 নম্বৰ শীতল সৰলবৰ্গীয় অৰণ্য কল কনিফেৰাছ ৰিজন। ভৌগোলিক অৱস্থিতি উত্তৰ গোলাৰ্ধৰ 50 পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজত এই শীতল সৰলবৰ্গীয় অৰণ্য অৱস্থিত। এই অঞ্চল উত্তৰে টুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল অৱস্থিত। জলবায়ু গ্ৰীষ্মকালৰ উত্তাপ গড়ে 15 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায় আৰু আনহাতে শীতকালত -0 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। অঞ্চলত জলবায়ু শুকান আৰু ঠাণ্ডা হয়। এই অঞ্চলে শীতকালতকৈ গ্ৰীষ্মকাল চুটি, গ্ৰীষ্মকাল কিছু পৰিমাণে বৰষুণ হয় বুলি কৈছে। উদ্ভিদ জলবায়ু শীতল আৰু শুকান হোৱাৰ বাবে এই অঞ্চল চিৰসেউজীয়া অৰণ্যৰে ভৰা। এনে সৰল গছেৰে ভৰা কোমল কাঠৰ অৰণ্যভূমিক সেই অঞ্চলত কি বুলি কোৱা যায় টাইগা বুলি কোৱা হয়। অন্তৰ্গত ঠাই আমি ইউৰোপ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্ৰশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলাস্কাৰ পৰা আটলাণ্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীৰ্ণ অঞ্চল ইয়াৰ অন্তৰ্গত। তাৰপিছত চাওঁ শীতল মেৰু অঞ্চল কল পলাৰ ৰিজন। ভৌগোলিক অৱস্থিতি উত্তৰ গোলাৰ্ধৰ 64 সমস্ত দুভাগৰ 1 ডিগ্ৰী অৰ্থাৎ সুমেৰু বৃত্ত অক্ষাংশৰ উত্তৰে আৰু দক্ষিণ গোলাৰ্ধতে 64 সমষ্টি দুভাগৰ 1 ডিগ্ৰী অৰ্থাৎ কুমেৰু বৃত্তৰ দক্ষিণৰ অংশত এই জলবায়ু বিৰাজ কৰা দেখা যায়। উত্তৰ গোলাৰ্ধৰ শীতল মেৰু অঞ্চলক টুন্দ্ৰা অঞ্চল নামেৰে জনা যায়। ৰিমেম্বাৰ উত্তৰ গোলাৰ্ধ দেই। জলবায়ু গ্ৰীষ্মকালত দিনৰ ভাগৰ 0 পৰা 10 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে, আনহাতে শীতকালত -18 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। ইয়াত বৰষুণ প্ৰায় নহয়, শীতকালত প্ৰচুৰ তুষাৰপাত হয়। অতিপাত ঠাণ্ডাই হৈছে এই প্ৰাকৃতিক অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। ইয়াত গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘল। তাৰপিছত উদ্ভিদসমূহ গ্ৰীষ্মকালত বৰফ গলা ঠাইসমূহত ঘাঁহ, শেলুৱৈ, ঢেকীয়া জাতীয় উদ্ভিদ গজে। অন্য প্ৰকাৰৰ উদ্ভিদ দেখা পোৱা নাযায়। অন্তৰ্গত ঠাইসমূহ যদি চাওঁ গ্ৰীণলেণ্ডকে ধৰি উত্তৰ গোলাৰ্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলাৰ্ধৰ এণ্টাৰ্কটিকা এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত। তাৰপিছত লাষ্টত নম্বৰ 11 উচ্চ পাৰ্বত্য অঞ্চল হাই মাউণ্টেনাছ ৰিজন। ভৌগোলিক অৱস্থিতি এই প্ৰাকৃতিক অঞ্চলৰ অক্ষাংশীয় অৱস্থিতি নিৰ্দিষ্ট নহয়। অক্ষাংশীয় অৱস্থিতি নিৰ্দিষ্ট য'ত ওখ ঠাই পৰ্বতসমূহ অৱস্থিত তাতেই এই জলবায়ু অৰ্থাৎ এই প্ৰাকৃতিক অঞ্চল বিৰাজমান। এছিয়া মহাদেশৰ হিমালয় পৰ্বতশ্ৰেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত, দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতশ্ৰেণীত এই প্ৰাকৃতিক অঞ্চল পোৱা যায়। জলবায়ু এই প্ৰাকৃতিক অঞ্চলত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা উল্লেখযোগ্যভাৱে হ্ৰাস পায়। অধিক উচ্চতাত থকা ঠাই ইয়াত শৃংগবোৰ সদায় বৰফেৰে ঢাক খাই থাকে। পৰ্বতশ্ৰেণীৰ অৱস্থান আৰু বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰাকৃতিক অঞ্চল জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয় উচ্চতা অনুসৰি দেই। উদ্ভিদ পৰ্বতৰ উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰতে বেলেগ বেলেগ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ দেখা যায়। হিমালয় পৰ্বতৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট বৰষুণ হোৱাৰ বাবে এই অংশত ডাঠ অৰণ্য দেখা যায়, আনহাতে উত্তৰ অংশৰ তিব্বত মালভূমিত বৰষুণৰ অভাৱ প্ৰায় গছ গছনিবিহীন। অন্তৰ্গত ঠাইসমূহ ভৌগোলিক অৱস্থিতি ইতিমধ্যে কোৱাই হ'ল। এইবোৰ হৈছে ইয়াৰ অন্তৰ্গত হিমালয়, আল্পছ, এণ্ডিজ, ৰকি ইত্যাদি হৈছে ইয়াৰ অৱস্থিতি। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান পৰে কুৱেশ্যন নম্বৰ 7 আৰু 8ৰ প্ৰশ্নৰ উত্তৰসমূহ একেলগে পালা। গতিকে আগন্তুক ভিডিঅ'ত আমি ইয়াৰ ক্ৰমাগতভাৱে উত্তৰসমূহ দি যাম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান পৰে চালা ধন্যবাদ জনালোঁ। লগতে এটা কথা কৈ থওঁ, এই উত্তৰসমূহ তোমালোকে এটা প্ৰশ্নৰ উত্তৰসমূহ সহায়ক হিচাপে ল'বা, ইয়াক বেছ কৰি নল'বা। তোমালোকে নিজাভাৱে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা। ইমান পৰে তোমালোকে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।